Hello students, welcome to your favorite channel English Learning Assam. Today I start a report writing on the Khel Moharan 2024, which is very important for your upcoming pre-final and final examination. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ অহা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 2024-25 আৰু এইচএছ ফাইনেল এক্সামিনেশ্যন 2024 প্ৰস্তুতি হকে তোমালোকৰ ইংলিছৰ ৰাইটিং স্কিলৰ ৰিপৰ্ট ৰাইটিং এটি লৈ আহিছো। আজিৰ ৰিপৰ্ট ৰাইটিংৰ বিষয়বস্তু হ'ল দ্য খেল মহাৰণ 2024। গতিকে অহা পৰীক্ষাখনে খুব দৰকাৰী বুলি ভাবি আজিৰ ভিডিঅ'টো মই তোমালোকৰ আগত আপলোড কৰিলোঁ। তোমালোকক ইতিমধ্যে কৈছিলো যে ৰিপৰ্ট ৰাইটিং এটা লিখিবলৈ গ'লে কিছুমান নিয়ম নীতিৰ মাজেৰে তোমালোকে ৰিপৰ্ট ৰাইটিং লিখিব লাগে। পোনপ্ৰথমতে ৰিপৰ্ট ৰাইটিং লিখোঁতে তোমালোকে টাইটেল দিব লাগে, তাৰপিছত ৰিপৰ্টাৰৰ নেমটো দিব লাগে আৰু তাৰপিছত তোমালোকে প্লেচ, ৰিপৰ্ট যে লিখে সেইটোৰ প্লেচ এণ্ড ডেটটো লিখিব লাগে। কোশ্চিনটো লৈ আগতে আলোচনা কৰোঁ। কোশ্চিনটো হ'ল You are Imran or Rita of Sunrise Academy Guwahati. Recently, your school celebrated the Khel Moharan 2024. Giving details of the celebration, write a report in about 100 to 125 words for publication in a local English daily. তাৰমানে ইয়াতে কোৱা হৈছে যে তোমাৰ নামটো ইমৰানৰ ৰীতা দিছে, যিকোনো নামো দিব পাৰে, কাৰণ তোমালোকে এইটো আৰু স্কুলৰ নামটো ইয়াতে ছানৰাইজ একাডেমি দিছে, তোমালোকক বেলেগেও দিব পাৰে, জাগাৰ নামো বেলেগকৈ দিব পাৰে। তো ৰিচেণ্টলি তোমাৰ স্কুলখনত খেল মহাৰণ 2024 চেলিব্ৰেট কৰিছে, সেইটোৰ বিষয়ে ডিটেইলছ বৰ্ণনা কৰি এখন লোকেল ইংলিছ ডেইলিলৈ পাব্লিশ্যন হোৱাকৈ এটি 100 পৰা 125টা শব্দৰ ভিতৰত এটা ৰিপৰ্ট লিখিব দিছে। চ' মই যেনেকৈ কৈছিলোঁ ফাৰ্ষ্টতে তোমালোকে দ্য টাইটেলটো লিখা। টাইটেলটো হ'ল দ্য খেল মহাৰণ 2024 এট ছানৰাইজ একাডেমি গুৱাহাটী বা দ্য চেলিব্ৰেশ্যন অফ খেল মহাৰণ 2024 এট ছানৰাইজ একাডেমি গুৱাহাটী, এনেকৈও তোমালোকে লিখিব পাৰা। এতিয়া দেখা By Rita, a press reporter, the Assam Tribune, Guwahati, 2nd December 2024. মই লিখিছোঁ, এইটো অলপ আগতে যিহেতু অসমত 14 নৱেম্বৰৰ পৰা খেল মহাৰণটো আৰম্ভ হৈছিল। In 2024, our school Sunrise Academy Guwahati proudly hosted the Khel Moharan 2024, Assam's biggest sports event. The campus was of our playground decorated with coloring papers as athletes from many schools under our Gaon Panchayat gathered to compete in various disciplines. Organized by free sessions, the event showcased the talent and spirit of our nearby schools' youths. Spectators cheered on their favorite, fostering a sense of unity and sportsmanship. With state-of-the-art facilities and enthusiastic participation, the Khel Moharan 2024 exemplified the power of sports and unite communities and inspire excellence. From the Khel Moharan, we have benefited in all aspects of sports. So my dear students, এইটো আছিল খেল মহাৰণ তোমালোকৰ অহা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা খেল মহাৰণৰ ৰিপৰ্ট ৰাইটিং। ইতিমধ্যে মোৰ চেনেলত মই কেইবাটাও কমেৰ পক্ষেও তোমাৰ কমেও 10টামান ৰিপৰ্ট আলোচনা কৰিছোঁ বিভিন্ন যোৱা 3 বছৰৰ পৰা। তোমালোকে নিশ্চয়
সেইখিনিও চাবা সেইখিনি চালেও তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুবেই প্ৰয়োজনীয় হৈ উঠিব খুবেই দৰকাৰী সো আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনি থ্যাংক ইউ ফৰ ওয়াচিং